উত্তৰ-পূব অগ্নি নিৰ্বাপক বাহিনীৰ একাডেমীত মক ড্ৰিল। প্ৰশিক্ষাৰ্থীৰ সৈতে NEFSৰ মক ড্ৰিল কাৰ্যসূচী। ডিব্ৰুগড় বৰবৰুৱাস্থিত একাডেমীত অনুষ্ঠিত হৈছে এই মক ড্ৰিল কাৰ্যসূচী। অগ্নিকাণ্ডৰ সময়ত নিৰাপত্তা আৰু জৰুৰীকালীন সহায়ৰ বাবে এই মক ড্ৰিল। ভাৰত চৰকাৰৰ অধীনস্থ অগ্নি নিৰ্বাপক বাহিনীৰ একাডেমীয়ে নিৰাপত্তা আৰু জৰুৰীকালীন সহায়ৰ ক্ষেত্ৰত দক্ষ আৰু পেছাদাৰী কৰ্মৰে সমাজত সক্ৰিয়ভাৱে যোগাই আহিছে অৰিহণা। একাডেমীখনত প্ৰশিক্ষণ গ্ৰহণ কৰি আগশাৰী প্ৰতিষ্ঠানত সেৱা আগবঢ়াইছে বহু প্ৰশিক্ষাৰ্থীয়ে। শুকুৰবাৰে সুৰক্ষা সজাগতা আৰু প্ৰস্তুতি প্ৰসাৰৰ বাবে জুই আৰু সুৰক্ষা সন্দৰ্ভত আয়োজন কৰা হয় এই কাৰ্যসূচী। কাৰ্যসূচীত অংশগ্ৰহণ কৰে বৰ্তমান প্ৰশিক্ষণ গ্ৰহণ কৰা কেডাৰসকলে। প্ৰায় এঘণ্টা ধৰি চলা এই মক ড্ৰিলত উপস্থিত থাকে প্ৰাক্তন সেনা বিষয়া তথা অধ্যক্ষ ৰুদ্ৰশংকৰ নাথ, প্ৰাক্তন সেনা বিষয়া বৰ্তমান পেৰেড কমাণ্ডাৰ ৰাজেশ মিলি। মই প্ৰথম মোৰ আৰম্ভ হ'ল কৰ্মজীৱন ইণ্ডিয়ান এয়াৰফ'ৰ্চত এজন পুলিচমেন হিচাপে। তাৰপিছত মই এই ট্ৰেডটো এৰি মই ফায়াৰ ছাৰ্ভিচ কলেজত পঢ়িছিলোঁ। সেই কলেজত তেতিয়া যাওঁতে অল ইণ্ডিয়া ছিলেকশ্যনত গৈ পেলাই তাত ছিটটো লৈ পঢ়িছিলোঁ। তাৰ পৰা আহি ডিগবৈ ৰিফাইনেৰীত মই 39 বছৰতকৈ ওপৰ বেছি কৰিলোঁ। তাৰপিছত কৰি আহি এইটো অৰুণাচলৰ GN Pro এটা ইণ্ডো ফ্ৰান্স কোম্পানী, তাতো কৰিলোঁ, হেড অফ দি ডিপাৰ্টমেণ্ট হয়। আৰু আজি এটা 6 বছৰ হ'ল ইয়াত আহি সোমাইছিলোঁ মাত্ৰ কিনো বস্তু চাবলৈ। ডাইৰেক্টৰ চাহাবৰ উদগনি আৰু তেখেতৰ ইণ্টাৰেষ্টটো দেখি মোৰ মনটো নিজে খুব আগবাঢ়িলে। এইবিলাক চব ড্ৰিল লাগু হয়, মানে এতিয়া ফায়াৰ ফাইটিঙৰ আমাৰ স্কাউট ড্ৰিল হয়, কি কয় হাউচ ড্ৰিল হয়, ৰেস্কিউ টিমৰ এই চব ড্ৰিল লাগু হয়। গতিকে মোক চাই ইয়াত যোগাযোগ কৰি মই মানে ষ্টুডেণ্টক লগ পাই বহুত ভাল পাইছোঁ। আগন্তুক মানে যিটো ল'ৰা ছোৱালী আহিব এই পদ্ধতিটো মানে ভাল হৈ গৈ দেশৰ কাৰণে আমি আমাৰ ফায়াৰ ফাইটিং এই ছেফটিৰ যিটো ষ্টুডেণ্ট য'তেই হওক আমি কিবা এটা ৰাইজক সহায় কৰিব পৰাকৈ এনেকৈ ট্ৰেইনিংটো দি আছোঁ। IOCL, ONGC, অইল ইণ্ডিয়া লিমিটেড, NRLৰ লগতে বহু প্ৰতিষ্ঠিত প্ৰতিষ্ঠানত বৰ্তমান কৰ্মৰত হৈ আছে NEFSৰ একাধিক ছাত্ৰ ছাত্ৰী। বৰ্তমান প্ৰায় 500 ছাত্ৰ ছাত্ৰীয়ে প্ৰশিক্ষণ লৈ আছে এই প্ৰতিষ্ঠানখনত। আমাৰ নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমীখনৰ পৰা প্ৰায় আজিৰ ডেটলৈকে আপোনাৰ 90% ইয়াৰ পাছিং আউট ছাত্ৰ ছাত্ৰীয়ে চাকৰি পাবলৈ সক্ষম হৈছে, সংস্থাপন পাইছে আপোনাৰ। আৰু লগতে আমি যিকোনো আমাৰ দেশত যদি ইমাৰ্জেঞ্চি চিটুৱেশ্যন আহে তো আমি তাৰ কাৰণে যেনেকৈ আপোনাৰ লাষ্ট যেনেকৈ ৱাৰ হৈছিল আমাৰ পাকিস্তানৰ লগত, তো মই আশা ৰাখিছোঁ আমাৰ যিবিলাক ট্ৰেইনিজ বুলি আমাৰ কয়, আমাৰ কেডাৰ আমি 500 যোৱা বছৰৰ পৰা 500 কেডাৰ্ছ আমি ট্ৰেইনিং দি আছোঁ। তো যিকোনো ইমাৰ্জেঞ্চি চিটুৱেশ্যনত আমাৰ দেশৰ কাৰণে যদি সেৱা আগবঢ়াব লাগে, তো মই ভাবোঁ এই কেডাৰখিনিয়ে যথেষ্ট এইখিনিত আগবঢ়াব পাৰিব বুলি আশা ৰাখিছোঁ। নিউজ ডেস্ক, প্ৰথম খবৰ।